একদম ভিডিও লম্বা হয় সদ্য ঘোষিত APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ ভোলাবুৰীৰ এজন যুৱকে APSCৰ APS বিভাগত 35 সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে নাৰায়ণপুৰৰ ভৰপুৰৰ অমিত জ্যোতি বৰাই ভোলাবুৰীস্থিত ভৰপুৰ গাঁৱৰ এই অমিত জ্যোতি বৰাৰ সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে গাঁওবাসীৰ লগতে পৰিয়ালটিৰ লোক মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম এটা যথেষ্ট সফলতা অৰ্জন কৰিছে কেনেকুৱা অনুভৱ কি ক'ব মত হয় নমস্কাৰ ধন্যবাদ জনাইছোঁ টাইম ছেটৰ সমূহ দৰ্শকলৈ আৰু আপোনালোক অহাৰ কাৰণে ভাল লাগিছে আৰু ভাল লাগিছে ৰিজাল্টটো পাই ভাবিছিলোঁ কিবা এটা পাম বুলি যে পৰীক্ষা যিহেতু ভালেই হৈছিলে আৰু তাৰপিছত হঠাৎ ৰিজাল্টটো পাই ভালেই লাগিছে কালি ৰিজাল্টটো পাওঁতে কেনেকুৱা অনুভৱ মানে কি কামত ব্যস্ত আছিল ৰিজাল্টটো দিওঁতে আমাৰ ঘৰুৱা পৰিৱেশ যিহেতু কৃষি কৰ্মৰ লগত জড়িত সেইকাৰণে কঠীয়া লৈ আছিলোঁ অহা বছৰৰ কাৰণে কঠীয়া লৈ থকা হৈছিলে ঘৰত আৰু সেই কামতে আমি ব্যস্ত হৈ থাকিছিলোঁ গা পাও ধোৱা নাছিলোঁ হঠাৎ খবৰটো পালোঁ দিল্লী মানে গুৱাহাটীৰ পৰা ৰাজীৱ বৰুৱা ছাৰ ডাইৰেক্টৰৰ পৰা তেওঁ ফোন কৰিলে তেওঁ ক'লে যে অমিত ৰিজাল্ট দিছে চাচোন ৰিজাল্টটো আছেনে নাই তাৰপিছত তেতিয়াহে মানে কঁপনি উঠিছে অকণমান ৰিজাল্টটো চাবলৈ আৰু ৰিজাল্টটো পোৱাৰ পিছত খুব ভাল লাগিছে আনন্দ লাগিছে দেউতাক কৈছোঁ দেউতাই বম আনি থৈছিলে আগতে ৰিজাল্টটো ভাল হ'ব বুলি অকণমান আশা আছিলে আৰু বম ফুটাইছে আৰু আনন্দ লাগিছে সেইকাৰণে প্ৰস্তুতি কেনেকৈ চলাইছিলে পৰীক্ষাৰ কাৰণে হয় প্ৰস্তুতি বুলি ক'লে প্ৰস্তুতি এইটো এতিয়া নহয় আগৰ পৰা প্ৰস্তুতি আছিলে অলপ অলপকৈ ধৰক যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰি নেভিত যাবলগীয়া হ'ল অৰ্থনৈতিক কাৰণত আৰু তাৰপাছত মই তাত জেনেৰেল নলেজ বা কাৰেণ্ট এফেয়াৰ্ছবিলাক চাই থকা হৈছিলে আৰু মই অ'পেন ইউনিভাৰ্চিটিৰ পৰা মই গ্ৰেজুৱেশ্যন আৰু মাষ্টাৰ্ছ কৰিছিলোঁ এটা মানে এইম লৈ যে কেতিয়াবা নহয় কেতিয়াবা APSত বা APSCৰ কাৰণে মই প্ৰিপেৰেশ্যন কৰিম আৰু তাৰপৰা যেতিয়া মই ৰিটায়াৰ হৈ আহিলোঁ তেতিয়া সময় সুযোগ পালোঁ আৰু তাৰপিছত মই প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু 1.5 বছৰ সময় লাগিল আৰু এতিয়া এই ৰিজাল্ট আহিছে যিহেতু নতুন প্ৰজন্ম APSC দিবলৈ যথেষ্ট আগ্ৰহী তেওঁলোকৰ কাৰণে আপুনি কেনেধৰণে মানে উৎসাহ জনাব নতুন প্ৰজন্ম যিসকল APSC দিবলৈ আগ্ৰহী হৈছে হয় তেওঁলোকৰ কাৰণে মই ক'ব খুজিম যদি মই পাৰিছোঁ তেওঁলোকেও পাৰিব মই 15 বছৰ ডিছকণ্টিনিউ পঢ়াৰ পৰা সেইখিনিত মানে ধৰক কোৰ্চৰ কিতাপ বা তেনেকুৱা পঢ়িব পৰা নাছিলোঁ আৰু গাঁৱৰ তেনেকুৱা এটা পৰিৱেশ যে ৰাস্তা ঘাটেই আমাৰ বেয়া আপোনালোকে যদি দেখিছে এতিয়া পকী পথ এটাই নাই বা ৰাস্তা ঘাট বেয়া বৰষুণ হোৱা হ'লে আহিব নোৱাৰিলেহেঁতেন আৰু তেনেকুৱা পৰিৱেশৰ পৰা মই ওলাই গৈছোঁ সকলোৱে এটা সাহস পাব যে গাঁৱৰ পৰাও পৰা যায় যদি একাগ্ৰতা হয় অকণমানকৈও চেষ্টা চলোৱা যায় পৰা যায় অসম্ভৱ একো নহয় মই খুব বেছি পঢ়া নাছিলোঁ 1 ঘণ্টা 1.5 ঘণ্টা দিনৰ পঢ়িব চেষ্টা কৰিছিলোঁ আৰু ৰাতি অকণমান চেষ্টা কৰিছিলোঁ পঢ়িবলৈ তাৰোপৰি সেয়ে তেনেকৈ ক'ব লাগিব মোৰ প্ৰস্তুতিৰ কথা ক'লে প্ৰস্তুতি মা দেউতা বা ঘৰখন পৰিয়াল পত্নী ল'ৰা বা মোৰ বন্ধুবৰ্গ তাৰোপৰি ৰাজীৱ বৰুৱা ছাৰ তেওঁ যথেষ্ট সহায় কৰিছে গাইডেঞ্চ কৰিছে ইণ্টাৰভিউত আৰু সেয়াই ক'ব লাগিব মোৰ মোৰ সৈতে পিতৃ আছে অমিত জ্যোতি বৰা মোক আপোনাৰ ওচৰলৈ আহিছোঁ গৰ্বিত পিতৃ পুত্ৰৰ সাফল্য কি ক'ব নমস্কাৰ ল'ৰাৰ খবৰটো পাই নথৈ আনন্দিত হৈছোঁ আৰু তাৰ মনতে এটা আশা আছিলে যে অসমৰ প্ৰশাসনিক বিষয়া এজন এদিন হ'ম বুলি গতিকে তাক মই বৰচাব বুলি মাতোঁ গতিকে এতিয়া সেই নামৰ যিটো নাম দিছিলোঁ সেই নামটো কাৰ্যত পৰিণত হ'ল তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ আৰু মই আশা ৰাখিছোঁ যাতে এইটোতে যাতে ক্ষান্ত নাথাকে আগলৈ যাতে জিলাৰ মুৰব্বী হ'বলৈ যাতে যত্ন কৰে তাৰ বাবে পৰম পিতাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু মই শুভাকাংক্ষী সকলোলৈকে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ল'ৰাকো কৈছোঁ সদায় ন্যায়ত থাকিবি আৰু লগতে এই অসমৰ জনপ্ৰিয় চৰকাৰৰ ওচৰত যে এনেধৰণে নিকা এটা পৰীক্ষা পাতি পেলাই আমাৰ পিছপৰা গাঁৱৰ পৰা যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী তেওঁলোকে যে এনেকুৱা এটা সুযোগ সুবিধা পাইছে তাৰ বাবে চৰকাৰৰ ওচৰতো মই মোৰ ইয়াৰ পৰা আন্তৰিক ওলগ জনাইছোঁ আৰু মোৰ বিশেষ ক'বলগীয়া ইমানেই বুলি মই ভাবিছোঁ ধন্যবাদ জনাইছোঁ মাতৃগৰাকী আছে কি ক'ব পুত্ৰৰ সফলতা কেনেকুৱা অনুভৱ মই আনন্দই হৈছোঁ আৰু গতিকে তাৰ পঢ়া শুনাৰ বিষয় লৈ মই নিজে দেখিয়ে আছোঁ কিখিনি পঢ়িছে কিখিনি নাই পঢ়া আৰু আমাৰ ইয়াৰ ৰাস্তা পদূলি এনেকুৱা ভগা চিগা ৰাস্তা বৰষুণ দিয়াহেঁতেনতো আহিবই নোৱাৰে আপোনালোকে বৰষুণ নাই বুলি খৰালি বুলিহে আহিব পাৰিছে গতিকে এইখন জেগাৰ পৰা ধৰি সিহঁতৰ LP পৰা ধৰি যেনেকুৱা কষ্টকৈ পঢ়া শুনা কৰিছে এতিয়া সেই হাই ছেকেণ্ডেৰী পাছ কৰি 2 নম্বৰ এটা কমিলে বুলি সি অকণমান ৰৈ দিছিলে যে বেটাৰমেণ্ট দিম বুলি তাৰপৰা ইতিমধ্যে ইণ্টাৰভিউ দিলেগৈ গৈ পটককৈ নেভিটো পাই গ'ল তাৰপিছতে সেই 15 বছৰ এতিয়া নাই
পঢ়া শুনা কৰা নাই। 15 বছৰ আহি যে এতিয়া আকৌ 2 বছৰ কি 3 বছৰ মানে হৈছে ৰিটায়াৰ হোৱা। এতিয়া এইকেইদিনা পঢ়িছে এইকণকৈ সফলতা আমাক দেখুৱাব পাৰিছে। আমাৰ গাঁৱৰ বা অঞ্চলখনো আমাৰ ঘৰৰো বৰ আনন্দ হৈছে বুলি মই আশা কৰিছোঁ আৰু। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত আমাৰ পত্নীগৰাকী আছে, আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব? নমস্কাৰ। ভাল লাগিছে, বহুত সুখী আমি, ঘৰখনো সুখী। তেওঁ যেতিয়া ইমান ডাঙৰ পৰীক্ষা এটাত প্ৰিপেৰেশ্যন কৰি সফলতা লাভ কৰিছে, এইখিনিৰ কাৰণে মনটো ভাল লাগিছে। আৰু আমাৰ পৰিৱেশটোও দেখিছে আপোনালোকে, কিমান ভিতৰুৱা পৰিৱেশ, অঞ্চলটোও ভিতৰুৱা। তেওঁ তাৰ পৰা যে পঢ়িব পাৰিছে, পাছ কৰিব পাৰিছে, সেইকাৰণে মনটো ভাল লাগিছে। আৰু মা দেউতাও বহুত কষ্ট আছে এইখিনিত, সৰুৰ পৰা তেওঁক ভাল মানুহ হোৱাৰ দায়িত্ব মানে গ্ৰহণ কৰিছে, দায়িত্ব পালন কৰিছে তেওঁলোকে, সেইকাৰণে ভাল লাগিছে। ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত অমৃতজ্যোতি বৰা, পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। এই পদক্ষেপত কি জনাব, আচলতে কেনেধৰণে ক'ব, কি ক'ব? হয়, মই মানে ধন্যবাদ জনাব খুজিম সকলোকে সুবিধা দিয়াৰ কাৰণে আৰু নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা মানে পতাৰ কাৰণে। আৰু ইয়াৰ লগতে অহা সময়বিলাকত যি প্ৰশাসনিক বিষয় বা পৰীক্ষালৈ যিটো কনচেপ্ট আছে সমাজত যে ধনী ঘৰৰ মানুহে বা পইচা দি পায়, সেইটো ভাল হ'ব আৰু সকলো আগবাঢ়ি আহিব বুলি ভাবিছোঁ মই, জনপ্ৰিয় হ'ব পৰীক্ষাবোৰ। ধন্যবাদ জনাইছোঁ। এয়া আছিল অমৃতজ্যোতি বৰা, নাৰায়ণপুৰৰ আচলতে যি ভোলাবুৰি ভৰপূৰস্থিত গাঁৱৰ অমৃতজ্যোতি বৰা। অহা পৰিৱেশৰ মাজতে আচলতে সৰুৰ পৰা ডাঙৰ দীঘল হৈছে। 15 বছৰ তেওঁ ভাৰতীয় নৌসেনাত কৰ্মৰত আছিল। ইয়াৰ পিছতে তেওঁ 2-3 বছৰ পঢ়াৰ পিছতে এইদৰে আচলতে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমি এই মুহূৰ্তত নাৰায়ণপুৰৰ ভোলাবুৰিৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ।